বঙাইগাঁও জিলাৰ জুইগোৱাৰ অন্তৰ্গত চলন্তৰা চতুৰ্থ খণ্ডত আজি এটা দুৰ্ভাগ্যজনক কথা হৈছে। আমাৰ এই গাঁৱৰ 8 বছৰীয়া এটা বাচ্চা গা ধুবলৈ স্কুলৰ পৰা আহি গা ধুব আহিছিল, তাৰ পৰা নিৰ্দেশ হৈছিল। পিছতে আমি থানাত জুইগোৱা থানাত যোগাযোগ কৰিছোঁ। যোগাযোগ কৰাৰ পিছত তেওঁলোকে পিছত যোগাযোগ কৰিছে, তেওঁলোকে আহি আজি জুইগোৱা থানাৰ আৰক্ষী বিষয়াসকলে আজি ইয়াত উপস্থিত আছিল। ৰাজ্যৰ পৰা যিসকল ব্যক্তি আহিছিল ইয়াত তেওঁলোকে বহুত কষ্ট কৰি সেই বাচ্চাজনক আজি উদ্ধাৰ কৰিল। বয়স হৈছিল 8 বছৰ। নাম আছিল পাৰফিজ আহমেদ। তেওঁৰ দেউতাকৰ নাম আছিল আইনুদ্দিন আহমেদ। তেওঁৰ ঘৰ চলন্তৰা পাৰ্ট 4 চলন্তৰা চেণ্ট জেভিয়াৰ্ছ স্কুলত পঢ়ে, ক্লাছ 2ত। গা ধুবলৈ আহিছিল স্কুলত। আজি তাৰমানে যিহেতু 8:30টাৰ পৰা স্কুল ক্লাছ হয়, তেওঁলোকৰ গাৰ্জেন ঘৰত নাছিল, তেওঁলোকে অলপ ফাকত গৈছিল। পিছত 10:30টাতে স্কুল ছুটি দিছে, তেওঁলোকে গম নাপায়। বন্ধুক লগ হৈ তেওঁলোকে গা ধুবলৈ আহিছিল, আহি নিৰ্দেশ হৈছিল। আজি এতিয়া 2:15-ত এই ঘটনাটো হৈছিল। পিছত যোগাযোগ কৰাৰ পিছত এতিয়াহে সেই বাচ্চাজনক উদ্ধাৰ কৰিম।